যিগৰাকী আমাৰ সকলোৰে সৰ্বনিয়ন্ত্ৰক সৰ্বশক্তিমান পুৰুষ, আমি আদিতেই সেই আদি পুৰুষ পৰম ব্ৰহ্ম শ্ৰী গোবিন্দৰ চৰণত এটি শ্লোকেৰে সহিতে প্ৰণিপাত জনাইছোঁ। তেৰাই যাতে এই অনুষ্ঠানৰ প্ৰতি কৃপাশীষ বৰিখন কৰে। জয়স্য প্ৰভা প্ৰভৱতু জগদণ্ড কৌটি কৌটি সশেষ বসুধাদি বিভূতি ভিন্নম তদ্ব্রহ্মম নিষ্কলম অনন্তম অশেষভূতম গোবিন্দমাদি পুরুষম তমহং ভজামি গোবিন্দমাদি পুরুষম তমহং ভজামি। বৰ্তমান অসমৰ জাতীয় সংস্কৃতিক প্ৰতিনিধিত্ব কৰা দুটি মুখ্যতম অনুষ্ঠান, এটি হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু আনটো হৈছে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। আপোনালোক সকলোৱে জানে অসমীয়া জাতি এডাল মালৰ দৰে। বিভিন্ন ফুলৰ সমষ্টিত যি আমি মালাডালৰ বৰ্ণাঢ্য ৰূপ অৱলোকন কৰোঁ, ঠিক সেইদৰে অসমীয়া জাতীয় সংস্কৃতিৰ সোণ সেৰিয়া মুকুতাবিলাক বুটলি বুটলি এই জাতি তথা সংস্কৃতিৰ প্ৰকৃত পৰিচয় দিবৰ কাৰণে শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰই যি প্ৰচেষ্টা হাতত লৈ আহিছে, এয়া সমাজ জীৱনৰ কাৰণে এক দৃষ্টান্তমূলক আদৰ্শ। আৰু ইয়াৰ মূল গুৰি ধৰোঁতা ব্যক্তিগৰাকীয়ে বৰ্তমান সুদৰ্শন ঠাকুৰ ডাঙৰীয়া। ইয়াৰ আগতে বহুত সচিব কলাক্ষেত্ৰত আছিলে, তেখেতসকলেও ভাল কাম কৰিছে, কিন্তু গোটেই উত্তৰ পূৰ্বাঞ্চলক সামৰি প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰা সংস্কৃতিৰ মণিমুকুতাবোৰ উলিয়াই আনিবৰ কাৰণে আৰু বিশেষকৈ নাৰায়ণপুৰ অঞ্চলক কেন্দ্ৰ কৰি এই 12 বৈষ্ণৱৰ নামত তেখেতসকলৰ কৃতিত্ব প্ৰকাশ কৰিবৰ কাৰণে যি প্ৰয়াস কৰিলে, সেয়া কেৱল সুদৰ্শন ঠাকুৰৰ কাৰণেহে সম্ভৱ হৈছে। আৰু তেখেতৰ এইটো সম্ভৱ হোৱাৰ মূল কাৰণটো হৈছে তেখেত সত্ৰীয়া সংস্কৃতিৰ পীঠস্থানত জন্মগ্ৰহণ কৰা এগৰাকী ব্যক্তি। মাজুলীৰ ধূলি বালিৰে ডাঙৰ দীঘল হৈ মাজুলীৰ সত্ৰীয়া সংস্কৃতি বুকুত লৈ তেখেতে যি কলাক্ষেত্ৰৰ এই সচিবৰ আসন গ্ৰহণ কৰিলে, যথাৰ্থতে তেখেতে কৰা কামৰ এয়া যথাৰ্থ পৰিস্থিতি। আমি এই মুহূৰ্তত সুদৰ্শন ঠাকুৰৰ এনে চিন্তাৰ শলাগ লৈছোঁ আৰু তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোক সকলোৱে নিশ্চয় এই কথাও জানে, কলা সম্পৃক্ত অবিহনে মানুহৰ জীৱন সুন্দৰ হ'ব নোৱাৰে। আৰু এই কলা সম্পৃক্ত অনুষ্ঠান দুটিয়েই হৈছে, আমি আকৌ কৈছোঁ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু মাধৱদেৱ কলাক্ষেত্ৰ। কলাই কেনেকৈ মানুহৰ মনবিলাক মধুৰ কৰে, গধুৰ কৰে, সেই বাক্যটোৰ উপমা দিবলৈ লৈছোঁ। Art is subtle and delicate, and its movement makes the mind also subtle and delicate. অৰ্থাৎ কলা গধুৰ আৰু মধুৰ, কলাৰ চৰ্চাই মানুহৰ মনবিলাকো গধুৰ আৰু মধুৰ কৰি তুলিব পাৰে। সঁচা অৰ্থত ক'বলৈ গ'লে যি কলাত দ্ৰৱীভূত হয়, সেই মানুহে কেতিয়াও জীৱনত আত্মহত্যাৰ দৰে পথ বাছি ল'ব নোৱাৰে। আত্মহত্যা কোনে কৰে?
যিজন মানুহৰ মনটো কৰ্কশ, যিজন মানুহৰ মনটো শুকান, যিজন মানুহৰ মনটো টান, হতাশগ্ৰস্ত, সেই মানুহেই আত্মহত্যা কৰে। কিন্তু আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে, ইমান কলাব্যঞ্জক অনুষ্ঠান থকাৰ পিছতো, সেই অনুষ্ঠানত সম্পৃক্ত হোৱাৰ পিছতো দেখোন মানুহে গছত ওলমি দিছে। তেতিয়া ক'ব লাগিব, সেইগৰাকী ব্যক্তিয়ে কাৰোবাৰ কথা শুনি দায়িত্বহে পালন কৰিছে, সাময়িক অনুষ্ঠানটোহে সম্পাদন কৰিছে, এখন প্ৰমাণপত্ৰহে লৈছে, এটা বেতনহে গ্ৰহণ কৰিছে, কিন্তু কলাৰ সাগৰত ডুব মাৰিব পৰা নাই, যাৰ কাৰণে তেওঁৰ মনটো কেৱল কৰ্কশ হৈ থাকে, টান হৈ থাকে, শুকান হৈ থাকে। আৰু সেইকাৰণে তেনে ব্যক্তিয়ে এনে কলাব্যঞ্জক অনুষ্ঠানত অংশ লোৱাৰ পিছতো ক'ৰবাত আত্মহত্যাৰ দৰে পথ বাছি ল'ব পাৰে। আমি ক'ব খোজোঁ, বৰনাৰায়ণপুৰক কেন্দ্ৰ কৰি যি বৰ বৈষ্ণৱৰ বক্তৃতামালা আয়োজন কৰা হৈছে, ইয়াৰ যোগেদি কেৱল বৈষ্ণৱসকলৰ কৃতিত্বৰ কথা প্ৰকাশ কৰাৰ কথা ইয়াত জড়িত হৈ থকা নাই। কলাক্ষেত্ৰ সমাজে যি কলাব্যঞ্জক পৰিৱেশত এই বক্তৃতামালাৰ আয়োজন কৰিছে, ইয়াৰ যোগেদি উত্তৰসূৰীসকলক কলাতত্ত্বৰ সন্ধান দিয়াৰ ক্ষেত্ৰত ই দুগুণেই সহায় কৰিব। আৰু যদি আমাৰ উত্তৰসূৰীসকলে এই কলাত সঁচাকৈয়ে যথাৰ্থভাৱে সম্পৃক্ত হয়, তেওঁলোকৰ মনবিলাক মধুৰ হ'বই, তেওঁলোকৰ মনবিলাক গধুৰ হ'বই। এয়া কলাৰ ধৰ্ম। আৰু যদি আমি সঁচাকৈ আমাৰ সমাজখনত এনে মধুৰ আৰু গধুৰযুক্ত মনবিলাক সৃষ্টি কৰিব পাৰোঁ, আমি দেখি থকা বিভীষিকাময় পৰিৱেশ আমি অনতি পলমে নাইকিয়া কৰিব পাৰিম। সেয়ে আমি আকৌ এবাৰ কলাক্ষেত্ৰক ধন্যবাদ জনাইছোঁ। এয়া কেৱল বক্তৃতামালা অনুষ্ঠান নহয়, আমাৰ সমাজত কলা সম্পৃক্ত কৰাৰ কাৰণে ই এক মহা অৰ্ঘ। ক'বলৈ গ'লে বৰনাৰায়ণপুৰ বৈষ্ণৱ তথা সন্তৰে ভৰপূৰ ক্ষেত্ৰ। সাধাৰণতে সন্ত শিৰোমণিসকলক ভগৱন্তৰ অৱতাৰী পুৰুষৰূপে তুলনা কৰা হয়। এই সন্দৰ্ভত সৰ্বাধিক সন্ত পুৰুষৰ আবিৰ্ভাৱ হোৱা অৰ্থত এই ক্ষেত্ৰ নাৰায়ণৰে ভৰপূৰ। যিসকল সন্ত পুৰুষৰ এই নাৰায়ণপুৰত আবিৰ্ভাৱ হৈছিল, আমি তেৰাসকলৰ নাম এই চেগতে উল্লেখ কৰিলোঁ। আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী মাধৱদেৱৰ, আপোনালোক সকলোৰে জ্ঞাত। আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী হৰিদেৱৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী যদুমণিদেৱৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী বংশীগোপালদেৱৰ। উজনি অসমত বিশেষকৈ চাৰি সত্ৰৰ আৰম্ভণি কৰোঁতা সন্তগৰাকী আছিল বংশীগোপালদেৱ, যি শংকৰদেৱ আৰু মাধৱদেৱৰ আজ্ঞালৈ, দামোদৰদেৱৰ আজ্ঞালৈ এই অঞ্চলত প্ৰৱেশ কৰিছিলে। আবিৰ্ভাৱ হৈছিল এই নাৰায়ণপুৰত নিৰঞ্জনদেৱৰ, যিগৰাকীক লৈ আজি আমি বিষয় চৰ্চা কৰিম। আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী কেশৱচৰণ আতাৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী ৰাম আতাৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী পুৰুষোত্তম আতাৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী হৰিচৰণ আতাৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী নাৰায়ণ আতাৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী লক্ষ্মীকান্ত আতাৰ, আবিৰ্ভাৱ হৈছিল শ্ৰী শ্ৰী
ৰামআতাৰ। ইয়াৰ উপৰি গয়াপানী বা ৰামদাস আতা, ৰত্নাকৰ কণ্ডলী, কলাপ চন্দ্ৰ দ্বিজ, ৰাম মিশ্ৰ, পদগীতাৰ ৰচক গোবিন্দ মিশ্ৰ, শ্ৰী হৰিদেৱ আদি সন্তসকলো এই পবিত্ৰ বৰনাৰায়ণপুৰতে আৱিৰ্ভাৱ হৈছিল। সেই আমাৰ ক'বলৈ মন গৈছে, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কোনো ঠাইতে একত্ৰ এনে সৰ্বাধিক সন্ত পুৰুষৰ জন্ম হোৱা নাই। কেৱল বৰনাৰায়ণপুৰেহে সন্ত পুৰুষৰ এনে জন্মগাথাৰ ইতিহাস বুকুত লৈ গৌৰৱৰ স্বাক্ষৰ বহন কৰি আহিছে। সেয়ে মহাত্মাৰূপী সন্ত বৈষ্ণৱ তথা আতা পুৰুষসকলৰ আৱিৰ্ভাৱ স্থান প্ৰকৃতাৰ্থত নাৰায়ণী ক্ষেত্ৰ, যি নাৰায়ণপুৰ ৰূপে চিহ্নিত হোৱা এক যথাৰ্থ পৰিচয়। বৰনাৰায়ণপুৰ পবিত্ৰ স্থানলৈ আমাৰ সহস্ৰ প্ৰণাম। আপোনালোকে জানে, ভগৱন্তৰ বিৰাট ৰূপ প্ৰকাশ পায় অংশ বিভূতি সমন্বিতে। যদি অংশ বিভূতিসমূহ নাথাকে, কেৱল ভগৱন্তৰ স্বকীয় ৰূপটোৰেই বিৰাট পুৰুষৰ পৰিচয় পোৱা নাযায়। নাৰায়ণপুৰে সেই খ্যাতি অৰ্জন কৰিছে। সেই ভগৱন্তৰ অৱতাৰ স্বৰূপ এই সন্ত বৈষ্ণৱসকলে ইয়াত জন্মগ্ৰহণ কৰি বিভূতি সমন্বিতে সেই বিৰাট স্বৰূপৰ প্ৰকাশ কৰিছে। সঁচাকৈ এইখন বৰনাৰায়ণপুৰ, নাৰায়ণী ক্ষেত্ৰ। এই পবিত্ৰ নাৰায়ণপুৰতে জন্ম হৈছিল বৈষ্ণৱ পৰম্পৰাৰ অন্যতম বাহক শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। শ্ৰী শ্ৰী নিৰঞ্জন দেৱৰ কথা আলোচনা কৰাৰ লগে লগে ক'ব লাগিব সত্ৰ ইতিহাসৰ কথা। এই ইতিহাস ৰোমন্থন কৰিলে মহাপুৰুষ শংকৰদেৱৰ ভাগৱতত উল্লেখ কৰা সেই প্ৰাঞ্জল ব্যাখ্যাৰ কথা মনত পৰে। 2800 সহস্ৰ ঋষি, বেদত প্ৰধান, বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান, মান্য কৰি সুতক পাতিলা সত্ৰ তথা সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। এয়া সত্ৰৰ আৰি। সত্ৰ হ'বলৈ হ'লে নৈমিষাৰণ্যৰ দৰে সুত সদৃশ এগৰাকী মুখ্য বক্তা লাগিব। সেইগৰাকীয়ে সত্ৰৰ 14 প্ৰসংগত মুখ্য বক্তাৰূপে চিহ্নিত হ'ব। যিগৰাকী মুখ্য নাম লগোৱা, মুখ্য গায়ন, মুখ্য পাঠক, মুখ্য বায়ন, মুখ্য ওজাৰূপে পৰিচিত হয়। যিসকলে প্ৰসংগ আৰম্ভ কৰিলেহে ভকত বৈষ্ণৱসকলে সহযোগ কৰিব পাৰে। ভকত বৈষ্ণৱৰ এই সহযোগিতাই নৈমিষাৰণ্য ঋষিসকলৰ দৰে একাধিক শ্ৰোতা সৃষ্টি কৰে, যিসকলক সত্ৰত শ্ৰৱণী আখ্যাৰে আখ্যায়িত কৰা হয়। নৈমিষাৰণ্যত এজনৰ পৰা সহস্ৰ ঋষিয়ে কথা শুনোতে আজিৰ দৰে অনুবাদ যন্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল। অনুবাদ যন্ত্ৰ ব্যৱহাৰ নকৰাকৈয়ে একেখিনি কথা একেলগে সকলোৱে কিন্তু বোধগম্যও কৰিব পাৰিছিল। ইয়াৰ মূল কাৰণ মৌনতা। আপোনালোকে যেনেকৈ মৌনতা প্ৰকাশ কৰিছে, ইয়াৰ মূল কাৰণ আন্তৰিকতা, ইয়াৰ মূল কাৰণ হেঁপাহ। সত্ৰৰ প্ৰসংগৰ মুহূৰ্তটো থাকে এনে মৌন আন্তৰিক হেঁপাহৰ কথা, যি হৈ নুঠিলে প্ৰসংগ সম্পূৰ্ণ হ'ব নোৱাৰে। নৈমিষাৰণ্যৰ সহস্ৰ শ্ৰোতাক যিদৰে কেৱল ঋষি শব্দৰে পৰিচয় দিয়া হৈছিল, সেইদৰে অসমৰ সত্ৰত প্ৰৱেশ কৰা তথা নামঘৰত প্ৰৱেশ কৰা বিভিন্ন উপাধিধাৰীসকলক মাথো ভকত সংজ্ঞাৰে পৰিচয় দিয়া হয়, যিটো সত্ৰ আৰু নামঘৰৰ মূল পৰিচয়। আপোনালোকে জানে, সত্ৰত প্ৰৱেশ কৰোঁতে গোসাঁই ভকত স্বৰূপে যেতিয়া চিহ্নিত হয়,
প্ৰৱেশ কৰাৰ লগে লগে চিহ্নিত নহয়। কোনোবা শইকীয়া উপাধিধাৰী, কোনোবা বৰা উপাধিধাৰী, কোনোবা দত্ত উপাধিধাৰী, কোনোবা গোস্বামী উপাধিধাৰী, কোনোবা শৰ্মা উপাধিধাৰী ব্যক্তিসকল সত্ৰত প্ৰৱেশ কৰে। কিন্তু সত্ৰত প্ৰৱেশ কৰাৰ মুহূৰ্তৰ পৰা তেওঁলোকৰ ব্যক্তিগত পৰিচয়বিলাক লোপ পায়, কেৱল ভকত সংজ্ঞাৰে ৰূপান্তৰিত হয়। এয়াই হৈছে সত্ৰ পৰিচয়। নৈমিষাৰণ্যত যিদৰে মহন্ত স্বৰূপ সূত আৰু সন্ত স্বৰূপ ঋষিসকলে ভাগৱত কথা শুনিবৰ কাৰণে সমবেত হৈছিল, সেইদৰে মহন্ত স্বৰূপ গোসাঁইসকল আৰু সন্ত স্বৰূপ ভকতসকলৰ অৱস্থানী সমূহীয়া ক্ষেত্ৰই সত্ৰ। স্তুতিৰে কীৰ্তনেৰে ভগৱন্তক আৰাধনা কৰিবৰ বাবে যি গুৰু দেও নাম ভকতৰ একত্ৰিত ৰূপ আছে, ইয়েই সত্ৰৰ সম্যক পৰিচয় দাঙি ধৰে। আৰু এই চাৰি কথাৰ মিলনে দিয়ে সংহতিৰ পৰিচয়। সংহতি বুলি ক'লে আপোনালোকৰ মনত দোলা লাগিব পাৰে। আমাৰ মাজত ব্ৰহ্ম সংহতি আছে, পুৰুষ সংহতি আছে, কাল সংহতি আছে, নিকা সংহতি আছে। আমি কেৱল সেই সংহতিৰ কথা ক'ব খোজা নাই। যি সংহতিয়ে কেৱল কাৰ্য সাধন কৰে, যি সংহতিয়ে মিলনৰ কথা কয়, তাকহে প্ৰকৃত সংহতি বুলি কোৱা হৈছে। আৰু সেই সংহতিৰ পৰিচয় দিবলৈ গৈ সংস্কৃতত এইদৰে উপমা দিয়া হৈছে, অল্পনামপি বস্তুনাম সংহতি কাৰ্য সাধিকা তিনত্তে গুণম আপন্নে বৰ্ধন্তে মত্তদন্তিনঃ। এডাল এডাল যদি তৃণ উলিয়াই দিয়া হয়, তাৰ পৰা আমি একো কৰিব নোৱাৰোঁ। কিন্তু সমস্ত তৃণ যদি আমি একেলগ কৰোঁ, তাৰে ৰছী কৰি ফাঁহ কৰি এটা মদমত্ত হাতীক বান্ধি ৰাখিব পাৰোঁ। এয়াই হৈছে সংহতিৰ পৰিচয়। যি সংহতিয়ে মিলনৰ কথা কয়, যি সংহতিয়ে কাৰ্য সাধনৰ কথা কয়। পিছলৈ যদিও সত্ৰভেদে নিজৰ নিজৰ চিনাকি অব্যাহত থাকিল, কিন্তু কোনো সত্ৰই কেৱল নিজৰ সংহতিটোতেই আবদ্ধ হৈ থকা নাই আৰু থাকিব নোৱাৰে। যদি কোনোবাই আবদ্ধ হৈ থাকে, গুৰু দেৱ নাম ভকত একত্ৰিত হৈ থকা সেই সত্ৰ অনুষ্ঠানটোৰ পৰিচয় নোহোৱা হৈ যাব। সেই চাৰি সম্পদ গুৰু দেৱ নাম ভকতৰ যিটো মিলন, সেয়া হৈছে, আকৌ কৈছোঁ আমি, সত্ৰৰ উমৈহতীয়া পৰিচয়। এনে সত্ৰসমূহৰ অন্যতম সত্ৰখনেই হ'ল আউনীআটী সত্ৰ। এই সত্ৰখনিৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল আপোনালোকে বহুতে জানে। ৰজা জয়ধ্বজ সিংহই প্ৰতিষ্ঠা কৰিছিল। আউনীআটী নামটো কিয় হ'ল? আউনী পাণৰ ভেটিত সত্ৰখন প্ৰতিষ্ঠা কৰাৰ কাৰণে আউনীআটী। কিন্তু ইয়াৰ আমি আৰু ভিতৰলৈ সোমাই যাবলৈ বিচাৰিছোঁ। এই সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ নিৰঞ্জন দেৱ, যিগৰাকী আমাৰ আজি মুখ্য আলোচনাৰ প্ৰতিভূ। পৰম ব্ৰহ্ম আদি নিৰঞ্জনে যিদৰে অনাদি অনন্তক ভাগৱত কথা কৈ এটা সম্প্ৰদায় সৃষ্টি কৰিছিল, ইজনৰ পিছত সিজন, সিজনৰ পিছত সিজন, আৰু ভাগৱতৰ সম্প্ৰসাৰণ ঘটাইছিল, সেইদৰে আদি নিৰঞ্জনৰ পৰা বৰ্তমানৰ প্ৰেক্ষাপটলৈ আউনীআটী সত্ৰৰ বিস্তৃতি ঘটিলে। সত্ৰৰ পটভূমিত ভাগৱত প্ৰবচন দিয়া আদি কথা। নিৰঞ্জন দেৱে এনে পটভূমিতে নিজকে পৰিচয় দিলে ভাগৱত পাঠক ৰূপে। আপোনালোকে জানে, আমাৰ মূল ধৰ্মটিৰ নাম সনাতন ধৰ্ম, আৰু তাৰ লগতে আমি আৰু বিশেষণ লগাই পৰিচয় দিছোঁ সনাতন বৈষ্ণৱ ধৰ্ম, সনাতন ভাগৱতীয় বৈষ্ণৱ ধৰ্ম।
নিৰঞ্জন দেৱে এনে ভাগৱতীয় বৈষ্ণৱ ধৰ্মৰ পটভূমিতে নিজকে প্ৰথমতে ভাগৱত পাঠক ৰূপে পৰিচয় দিছিলে। মেধা আৰু অৰ্হতাৰ ওপৰত প্ৰতিষ্ঠিত এগৰাকী ভাগৱত বক্তা, সত্ৰৰ সত্ৰাধিকাৰ ৰূপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী সত্ৰাধিকাৰী আছিল নিৰঞ্জন দেৱ। আপোনালোকে জানে সত্ৰসমূহত জন্মগতভাৱে বংশগতভাৱে সত্ৰাধিকাৰ হোৱা নিয়ম আছে, কিন্তু আউনীআটী সত্ৰৰ যোগেদি নিৰঞ্জন দেৱে প্ৰথম প্ৰমাণ কৰি দিলে মেধাৰ যোগেদি, বুদ্ধিবৃত্তিৰ যোগেদি, যোগ্যতাৰ যোগেদি সত্ৰৰ সত্ৰাধিকাৰ হ'ব পাৰে। মেধা তথা বিশিষ্ট অৰ্হতাক সত্ৰই কেনেকৈ গুৰুত্ব দিয়ে সেই সন্দৰ্ভতে নিৰঞ্জন দেৱৰ চৰিত্ৰৰ কথা আমি আলোচ কৰিবলৈ লৈছোঁ, যি আলোচত নিৰঞ্জন দেৱৰ জীৱন ইতিহাস মূৰ্ত হৈ উঠিব। 1554 শকত কুৰুৱাবাহী সত্ৰৰ সত্ৰাধিকাৰ জয়হৰি দেৱৰ দেহান্তৰ সময়ত সত্ৰৰ অধিকাৰৰ নিৰ্মালী কাৰ শিৰত দি যাব, এই কথা লৈ জয়হৰি দেৱ চিন্তাত পৰিছিল। যিহেতু সেই সময়ত মিশ্ৰদেৱৰ পুত্ৰ ৰামকৃষ্ণ আৰু পৰমাই গুৰুৰ পৰিণাতি লক্ষ্মীনাৰায়ণ দেৱৰ বয়স তেনেই কম আছিল। সেই মুহূৰ্ততে জয়হৰি দেৱৰ মনত পৰিলে সত্ৰৰ পাঠক আৰু পিছলৈ ভাগৱতী হোৱা নিৰঞ্জন দেৱলৈ। চৰিতকাৰে সেই কথা এইদৰে উল্লেখ কৰিছে, নিৰঞ্জন বাপু ভাগৱতত সুজান, ৰজা প্ৰজা সকলো কৰয় তাংক মান, পৰম গহীন ধীৰ মতি মহাসন্ত, সত্ৰ অধিকাৰী যোগ্য তেহেহে হোৱন্ত। জয়হৰি দেৱৰ সেই ইচ্ছা অনুসৰিয়েই নিৰঞ্জন দেৱ কুৰুৱাবাহী সত্ৰৰ অধিকাৰ হৈছিল। এইখিনিতে নিৰঞ্জন দেৱৰ জন্ম ইতিহাসৰ কথা আমি ৰোমন্থন কৰিবলৈ লৈছোঁ। নিৰঞ্জন দেৱৰ পূৰ্বপুৰুষ কনৌজৰ পৰা আহি নাৰায়ণপুৰৰ চন্দৰা নামে গাঁৱত বাস কৰিছিলে। তেওঁলোকৰে সূৰ্যকন্দলীৰ বিশ্বম্ভৰ আৰু বাসুদেৱ নামৰ 2 পুত্ৰ আছিল। বাসুদেৱৰে পুত্ৰ আছিল নিৰঞ্জন দেৱ। 6শ শতিকাৰ প্ৰথমাৰ্ধতে এইজনা সন্তৰ আবিৰ্ভাৱ হয় বুলি ঠাউৰাব পাৰি। প্ৰতাপ সিংহ ৰজাৰ ৰোষত পৰি মিশ্ৰদেৱে যেতিয়া প্ৰাণ হেৰুৱাব লগা হয়, সেই সময়ত নিৰঞ্জন দেৱে প্ৰাণৰ মমতাত গভীৰ ঘাৰমৰা বিল, পোতাদৈ, পাঁচপৰ, কাৰিগাঁও আদিত আত্মগোপন কৰি আছিলে। ইয়াৰ ভিতৰত কাৰিগাঁৱেই নিৰঞ্জন দেৱৰ জন্মস্থান বুলি চৰিত্ৰকাৰসকলে ঠাউৰাব খোজে। যি কাৰিগাঁও বৰ্তমান নাৰায়ণপুৰ আৰু শিলিখাগুৰি ঘাটৰ মাজৰ আউনীবৰী নামেৰে প্ৰসিদ্ধ এখন উন্নত গাঁও আৰু ধৰ্ম সংস্কৃতিৰ কেন্দ্ৰ। পৰৱৰ্তী কালত শ্ৰী শ্ৰী নিৰঞ্জন দেৱে ইয়াত এখন পাখি সত্ৰ পাতে, যাৰ ঐতিহ্য বিশাল মা ধোৱা পুখুৰীয়েও আজি বহন কৰি আছে। ৰাজৰোষত পৰি মিশ্ৰদেৱে প্ৰাণ হেৰুৱাৰ পাছতে ৰাজ্যজুৰি হোৱা ভূমিকম্প, প্ৰবল বৃষ্টিপাত, উল্কাপাত আদিত পৰৱৰ্তী ৰজা প্ৰকম্পিত হৈ এয়া বৈষ্ণৱ নিগ্ৰহৰ পৰিণাম বুলি ভাবি বৈষ্ণৱ গুৰুসকলক সংস্থাপন কৰি দিয়াৰ লগতে নিজেও বৈষ্ণৱ ধৰ্মত শৰণাপন্ন হোৱাৰ সংকল্প লয়। সেই ঘটনাক্ৰম অনুসৰি সেইখিনি সময়তে স্বৰ্গদেৱৰ আমন্ত্ৰণ অনুযায়ী নিৰঞ্জন দেৱ ৰাজ সদন অভিমুখে আহিবলগীয়া হৈছিল। প্ৰকৃতাৰ্থত মহাৰাজ জয়ধ্বজ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ উদ্দেশ্যেহে কুৰুৱাবাহী সত্ৰলৈ দূত পঠাইছিল আৰু সেই দূতৰ বাৰ্তা পাই নিৰঞ্জন দেৱক সত্ৰস্থসকলে ৰজাৰ দৰবাৰলৈ পঠাইছিল। আৰু ৰজা জয়ধ্বজ সিংহই 1653 খ্ৰীষ্টাব্দত গালপুৰ ঘাটত হিন্দু ধৰ্ম গ্ৰহণৰ অৰ্থে এটা বিৰাট যজ্ঞৰ আয়োজন কৰি দেশৰ সন্ত মহন্ত ব্ৰাহ্মণ দৈৱজ্ঞ সকলোকে নিমন্ত্ৰণ কৰি আনিছিল। এই সময়তে মহোৎসৱত ৰজা জয়ধ্বজ সিংহই অতি সমাৰোহেৰে
গোবিন্দ মূৰ্তিক কুৰাবাহী সত্ৰৰ পৰা আনি নিৰঞ্জন দেৱক সমৰ্পণ কৰি ৰজাই তেৰাৰ যোগেদিয়েই শৰণ গ্ৰহণ কৰে। লগে লগে মাজুলীত আউনি পাণৰ বৃক্ষৰ তলত তথা আউনি পাণৰ আঁতিত নিৰঞ্জন দেৱৰ নামত সুকীয়াকৈ সত্ৰ পাতি দিয়া হয়। আউনি পাণৰ আঁতিত সত্ৰ প্ৰতিষ্ঠা হোৱাৰ বাবে আমি আকৌ কৈছোঁ সেইখনি সত্ৰৰ নামেই হ'ল আউনীআটী সত্ৰ। 1576 শকত ৰাজ আজ্ঞা অনুযায়ী কেইবাজনো মুখ্য বিষয়াসহ বেজদলৈ মাধৱ চৰণ ভাণ্ডাৰী বৰুৱাই মহাপ্ৰভুৰে গোবিন্দ ঠাকুৰসহ শ্ৰী শ্ৰী নিৰঞ্জন দেৱক সেই সত্ৰলৈ লৈ গৈছিল। চৰিত পুথিত সেই কথা এইদৰে উল্লেখ কৰা হৈছে। সেই বেলা ৰাজাৰ বচন শুনিলন্ত, গোবিন্দ ঠাকুৰক সমে আউনি আতিত, পাঠক গুৰুৱে সমে থাপিব নিশ্চিত, মদন গোপাল সমে কুৰুৱা বাসিত, বনমালী আটাক থাপিব মূৰচিত। এই দুই কাৰ্য যদি মূৰ সিজিলেক, তেবে ৰাজপদ জীৱ সাফল হইবেক। হেনয় শুনিয়া ভক্ত সকলো ৰহিলা, পাঠক দেৱক সত্ৰ অধিকাৰ দিলা। ৰজাৰ আদেশী কাৰ্য যতেক কৰিলা, মাধৱ চৰণ আশী সব নিবেদিলা। কুৰুৱা বাহিক সেই দিনহন্তে চাৰি, নিৰঞ্জন দেৱে সত্ৰ পালিলা সাদৰি। তাহান মহিমা কোনে কহি পাৱে অন্ত, জয়ধ্বজ ৰজা যাৰ গুণ বসাৱন্ত। কবিচন্দ্ৰ দ্বিজকৃত কেশৱদেৱ চৰিত পুথিত আউনীআটী সত্ৰৰ পৰিচয় পুনৰ এইদৰে দিয়া হৈছে। আউনি পাণ এক বৃক্ষত আছিল, তাৰ সমীপত যতু সত্ৰ সাজিছিল। এতেকে সে আউনীআটী নাম সত্ৰ কহে, দক্ষিণে দিহিং নদী মহাবেগে বহে। মহাদেৱ দৌল নদী শিকুলে আশ্ৰয়, শিৱৰূপ শিৱক পূজয় নৰচয়। এইগৰাকী ধৰ্মাচাৰ্য নিৰঞ্জন দেৱ কুৰুৱাবাহীত থাকোঁতে পাঠক আৰু ভাগৱতী স্বৰূপে সুপ্ৰসিদ্ধ আছিল, যিটো কথা আগতে উল্লেখ কৰা হৈছে। যি কথা ৰমানন্দ দ্বিজই উল্লেখ কৰা চৰিত পুথিত এইদৰে লিখি থৈ গৈছে, তাৰ উদ্ধৃতি আমি এই মুহূৰ্তত দাঙি ধৰিলোঁ। নাম অৱসানে বহি সত্ৰৰ মধ্যত, দেৱ নিৰঞ্জনে কহে শ্ৰীমদ ভাগৱত। কণ্ঠ কুকিলৰ ধ্বনি নানা সঞ্চ তুলি, কহন্তে শুনিয়া সৰ্বলোক যাই ভুলি। এনে প্ৰতিভাৰ বাবেই নিৰঞ্জন দেৱে নিৰ্ভয়ে ৰাজসভালৈ গৈ সেই ভাগৱত পঢ়ি আৰু তাৰ মনোৰম ব্যাখ্যা কৰি ৰজা প্ৰমুখ্যে সভাস্থ সকলোকে চমকিত কৰি তুলিব পাৰিছিল। মহাৰাজ জয়ধ্বজ সিংহই নিৰ্বাচিত নিজ গুৰুজনৰ এনে বিচক্ষণ পাণ্ডিত্য দেখি পৰম সন্তোষিত হৈছিল আৰু নিৰঞ্জন দেৱক নানা ধন ৰত্নেৰে মান সৎকাৰ দি আউনীআটী সত্ৰক সৰ্বোচ্চ স্থান প্ৰদান কৰিছিল। এই কথা স্পষ্ট যে প্ৰথম অৱস্থাত সত্ৰবিলাকৰ প্ৰতি ৰজাঘৰৰ সদ্ভাৱ নাছিল, কিন্তু নিৰঞ্জন দেৱৰ ব্যক্তিত্ব, প্ৰতিভা, শাস্ত্ৰ ব্যাখ্যাৰ কুকিল কণ্ঠই ৰজাঘৰৰ ভাৱ সকলো সত্ৰৰ হৈ সলনি কৰি পেলালে। এক প্ৰকাৰ ক'বলৈ গ'লে সত্ৰ শক্তিৰ পৰিচয় জ্ঞাপক পথিকৃত স্তম্ভৰূপে প্ৰমাণিত কৰি দিছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱে। শ্ৰী শ্ৰী নিৰঞ্জন দেৱ বিপুল ঐশ্বৰ্য বৈভৱেৰে বিভূষিত সন্ত আছিল, কিন্তু স্মৰণযোগ্য বিষয়, ৰাজগুৰু হোৱা স্বত্তেও নিৰঞ্জন দেৱ অত্যন্ত উদাসী, বীতস্পৃহ আৰু একমাত্ৰ হৰি সেৱাত ব্ৰতী সন্ত পুৰুষ আছিল। দ্বিজ ৰমানন্দকৃত চৰিত্ৰ পুথিত সেই কথা এইদৰে উল্লেখ কৰা হৈছে। ৰাজসম বিভূতিক তৃণসম মানি, হৰি সেৱা মাত্ৰ কৰিছিল সত্য জানি। এইগৰাকী সন্ত পুৰুষ যে অতি গুণৱন্ত, বিদ্যাৱন্ত আৰু ধৰ্মনিষ্ঠ আছিল, তাক চৰিত পুথিত আকৌ এইদৰে বৰ্ণনা কৰা হৈছে।
পাছে নিৰঞ্জন দেৱ আধিপত্য মহাগুণৱন্ত ধৰ্মটো শ্ৰীমন্ত ভৈল হব আউনি আতি কবি গুণে পৰিপাতি। সত্ৰাধিকাৰ নিৰঞ্জন দেৱে কৃষ্ণ মিশ্ৰৰ প্ৰখ্যাত সংস্কৃত নাটক তেতিয়া প্ৰবোধ চন্দ্ৰোদয়ৰ অসমীয়া ৰূপান্তৰ মহামোহ নাটৰ ভাওনা কৰোৱাই। আৰু আমি জনামতে সেই নাটভাগ সেই পুথিভাগ কাশীৰ পৰা অনা হৈছিল। ভাওনাখন ষষ্ঠদশ শতিকাত কামৰূপৰ কাকতিবাৰী নামঘৰত বিশাল সমাৱেশৰ মাজত প্ৰদৰ্শন কৰা হৈছিল। মহাপুৰুষ প্ৰৱৰ্তিত সম্পূৰ্ণ অংকীয়া শৈলীত নাট ৰচনা কৰি তাক প্ৰদৰ্শন কৰিছিল আউনীআটী সত্ৰত প্ৰথম নিৰঞ্জন দেৱে। সেই অংকীয়া ভাওনাৰ আৰ্হি প্ৰৱৰ্তন কৰোঁতা সন্ত বুলি ক'লে নিৰঞ্জন দেৱক নিশ্চিতভাৱে ক'ব পাৰি। ভাওনাখন যেতিয়া কামৰূপৰ কাকতিবাৰী নামঘৰত বিশাল সমাৱেশৰ মাজত অনুষ্ঠিত হৈছিল তেতিয়া সহস্ৰজনে সেই নাটৰ প্ৰশংসা কৰিছিল। মহামোহ কাব্যত থকা বৰ্ণনা মতে সেই কথা এইদৰে উল্লেখ কৰা হৈছে। ইহাৰ অৰ্থত মহাজন হ'ব তম্ভি ৰহি থাকে চাই কথা গীত সূত্ৰ ভতিমা পয়াৰ গ্ৰন্থি দিলা ঠাই ঠাই। এই অংকীয়া শৈলীৰ নাটখন নিৰঞ্জন দেৱৰ বহু আগতেই ৰমানন্দ নামৰ এজন নাট্যকাৰে ৰচনা কৰে যদিও ইয়াৰ ভাওনা কৰাৰ কোনো তথ্য পোৱা হোৱা নাছিল। শেষত গুণগ্ৰাহী সন্ত নিৰঞ্জন দেৱে মহাপুৰুষীয়া আৰ্হিৰে আকৌ কোৱা হৈছে এই অংকীয়া আৰ্হিৰে নাটভাগৰ ভাওনা কৰাৰ ব্যৱস্থা কৰে। সেই ভাওনা চাই অভিভূত হৈ আন এজন ৰমানন্দই মহামোহ নাম দি এখন কাব্য ৰচনা কৰে। আউনীআটী সত্ৰ প্ৰতিষ্ঠাৰ ঠিক পিছতেই অংকীয়া শৈলীত অনুষ্ঠিত কৰা এই প্ৰতীকধৰ্মী নাটখনৰ ভাওনা পৰিৱেশ্য ৰূপৰ পৰা যিদৰে অনন্য সাহিত্যিক প্ৰমূল্যৰ ফালৰ পৰাও যথেষ্ট গুৰুত্বপূৰ্ণ। নিঃসন্দেহে এইখন অসমীয়া নাট্য সাহিত্যৰ প্ৰথম প্ৰতীকধৰ্মী নাট। অৱশ্যে বোধোদয় নামৰ আন এখন প্ৰতীকধৰ্মী নাটৰ কথাও নাট্য সাহিত্যৰ বুৰঞ্জীত পোৱা যায়। এনে প্ৰতীকধৰ্মী নাটৰ ৰচনা আৰু অভিনয় পৰৱৰ্তী কালত কিন্তু বন্ধ হৈ যায়। শ্ৰী শ্ৰী নিৰঞ্জন দেৱে প্ৰতীকধৰ্মী নাট মহামোহৰ বাবেই অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত এক সুকীয়া আসন দখল কৰি আহিছে। এই প্ৰসংগতে আমি এটা কথা ক'বলৈ বিচাৰিছোঁ, সেই মহামোহ নাটখন সত্ৰত আমি বিচাৰি নাপালোঁ। সেই মহামোহ নাটৰ সাৰতত্ত্ব গ্ৰহণ কৰি এই অকিঞ্চনে মহামোহ নাট বুলি এখন ভাওনাৰ নাট লিখি উলিয়াইছিলোঁ আৰু যিখন ইতিমধ্যে আমাৰ শিল্পীসকলে বহু ঠাইত পৰিৱেশন কৰিছে। সেই নাটখন কেতিয়াবা আপোনালোকে পঢ়ি চাব। সংস্কৃত শৈলীৰ শব্দ আছে, অতি টান শব্দ আছে। কেনেকৈ দেহ জগতক কেন্দ্ৰ কৰি এখন ভাওনা হ'ব পাৰে সেই নাটখনে তাৰে মূল বিষয়বস্তু দাঙি ধৰিছে। আৰু সেইখন পঢ়াৰ পিছত আমি দেহ জগতৰ কথা আত্মতত্ত্বৰ কথা বহুত উপলব্ধি কৰিব পাৰিম। আমাৰ নাট বুলি ক'ব খোজা নাই, সেইখিনি সময়ত নিৰঞ্জন দেৱে যে সেই নাটখনৰ ওপৰত গুৰুত্ব দিছিলে কিহৰ কাৰণে? সমাজ তত্ত্বৰ প্ৰকৃত দিশ উদ্ভাৱনৰ কাৰণে, মনুষ্য তত্ত্বৰ প্ৰকৃত দিশ উদ্ভাৱনৰ কাৰণে। আৰু সেইকাৰণে সেই নাটখন অত্যন্ত আৱশ্যক বুলি ভাবি আমি তাৰ নাট্যৰূপ দিছিলোঁ। আমাৰ ক্ষুদ্ৰ জ্ঞান বুদ্ধিয়ে ঢুকি পোৱা অনুসৰি আমি আপোনালোকক আকৌ জনাইছোঁ মাধৱদেৱ কলাক্ষেত্ৰলৈ আৰু আপোনালোকৰ এই সংগ্ৰহালয়লৈ আমাৰ সেই নাটভাগৰ কমেও 5টা কপি আমি ইয়ালৈ পঠাই দিম আৰু আপোনালোকে সেইখিনি চালে অনুভৱ কৰিব পাৰিব তাৰ তত্ত্ব আৰু মাহাত্ম্যৰ কথা। সত্ৰত নাট ৰচনা আৰু ভাওনা কৰাৰ পৰম্পৰা এইজন সত্ৰাধিকাৰ পৰাই আৰম্ভ হয়, যিটো কথা আগতে উল্লেখ কৰা হৈছে। যাৰ পৰিণতিত পৰৱৰ্তী সত্ৰাধিকাৰ আৰু সত্ৰৰ আৱাসী ভকত বৈষ্ণৱসকলে শতাধিক ভাওনাৰ নাট ৰচনা কৰে। যি নিৰঞ্জন দেৱে আমাক
এই পৰম্পৰা দেখুৱাই থৈ গৈছিল। আপোনালোকে শুনি সুখী হ'ব, এতিয়ালৈকে আউনীআটী সত্ৰত সেই পৰম্পৰা অনুসৰি 100খন নাট ৰচিত হৈ আছে। ধৰ্ম বিস্তাৰৰ বাবে ৰজাৰো যে এটা গুৰুৰ দায়িত্ব থাকে, সেই কথা সত্ৰাধিকাৰ প্ৰভুজনাৰ জৰিয়তেহে ৰজাই অনুভৱ কৰে। সত্ৰক প্ৰতিষ্ঠা কৰিলেই নহ'ব, সমাজৰ সেৱা কৰিবলৈ সত্ৰসমূহক ভৱিষ্যত নিৰাপত্তা দিব লাগিব। সেয়ে সত্ৰক মাটি ভেটি দান কৰাৰ দায়বদ্ধতা ৰজাই গ্ৰহণ কৰে। আপোনালোকে জানে সত্ৰ প্ৰতিষ্ঠাৰ মূল উদ্দেশ্য জনকল্যাণ। ৰজাই বিচাৰি পাইছিল এই জনকল্যাণৰ কাৰণে প্ৰতিষ্ঠা হোৱা সত্ৰক মাটি ভেটিৰে সৈতে যদি থাউকিয়াল ৰূপ প্ৰদান কৰিব পাৰি, তেতিয়াহে সত্ৰই এই লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'ব পাৰিব। আৰু সেইকাৰণে সত্ৰক ৰজাই মাটি বাৰী দান কৰিছিল। আপোনালোকে শুনি সুখী হ'ব, অসমত আটাইতকৈ ৰজাৰ পৃষ্ঠপোষকতাত বেছি মাটি পোৱা যদি সত্ৰ, সেইখন আউনীআটী সত্ৰ। 61,000 একৰ বিঘাৰ মাটি আউনীআটী সত্ৰৰ নামত এতিয়াও আছে। কিন্তু দুখৰ বিষয়, প্ৰায়বিলাক সত্ৰই ৰজা ঘৰৰ পৰা সেই অধিগ্ৰহণৰ নামত পইচা পায়। আউনীআটী সত্ৰই কিন্তু ৰজা ঘৰৰ পৰা এতিয়ালৈকে মাটিৰ নামত কোনো পইচা পোৱা নাই। তথাপি সত্ৰই ৰাইজক সন্মুখত লৈ ৰজাৰ সেই পৃষ্ঠপোষকতাক লৈ অত্যপৰিমিত সত্ৰৰ পৰম্পৰা অব্যাহত ৰাখিছে। মাটি বাৰী ধন সম্পদ লাভ কৰাত শ্ৰী শ্ৰী নিৰঞ্জন দেৱৰ যথেষ্ট বৰঙণি আছিল। এইজনা উদাৰ গুণগ্ৰাহী সন্তই নিজৰ সত্ৰৰ উপৰি অসমৰ সত্ৰ সংস্কৃতিৰ বিকাশ তথা সমৃদ্ধিৰ বাবে চিন্তা কৰা ই এক প্ৰকৃষ্ট উদাহৰণ। তদুপৰি এইজনা সত্ৰাধিকাৰে ৰজাঘৰ, প্ৰজাঘৰ আৰু গুৰুঘৰৰ মাজত এক সংযোগ সেতু গঢ়ি থৈ যায়। সত্ৰাধিকাৰৰ নিৰ্মালী প্ৰদানৰ বাবে ৰজাঘৰৰ অনুমোদনৰ পৰম্পৰা এইজনা সত্ৰাধিকাৰেই প্ৰথমতে প্ৰৱৰ্তন কৰে। সত্ৰৰ ডেকাজনক নিৰ্বাচন কৰোঁতে ভকতসকল আৰু ৰজাৰ অনুমোদন লোৱাৰ ব্যৱস্থা কৰি ৰজাঘৰ, গুৰুঘৰ আৰু প্ৰজাকো একসূত্ৰ বন্ধনত ৰখাৰ ব্যৱস্থা কৰি এক সুস্থ পৰম্পৰা এইজনা সন্তই সৃষ্টি কৰে। এইদৰে দূৰদৰ্শী দৃষ্টিৰে সত্ৰলৈ ডেকা আনয়ন পৰম্পৰা পৰৱৰ্তী কালত প্ৰতিষ্ঠা হোৱা সত্ৰসমূহেও এই আৰ্হি গ্ৰহণ কৰে। সুপৰিকল্পিতভাৱে চহৰ ফুৰা প্ৰথাও নিৰঞ্জন দেৱী প্ৰথমতে প্ৰৱৰ্তন কৰে। আপোনালোকে জানে সত্ৰসমূহৰ চহৰ ফুৰা এক বিশেষ কৰ্তব্য আছে, যাৰ যোগেদি সত্ৰ সমাজৰ মাজত নিবিড় সম্বন্ধ স্থাপন হ'ব পাৰে। সেই আমি পুনৰ কৈছোঁ, সেই চহৰ ফুৰা প্ৰথাও নিৰঞ্জন দেৱী প্ৰথমতে প্ৰৱৰ্তন কৰিছিলে। গণসংযোগৰ জৰিয়তে সত্ৰীয়া প্ৰমূল্যক জনসাধাৰণৰ মাজলৈ এইগৰাকী সত্ৰাধিকাৰেই পোনপ্ৰথমে লৈ যায়। সত্ৰাধিকাৰ পদ গ্ৰহণ কৰাৰ পিছতেই ৰজাৰ অনুমোদন ক্ৰমে মেডেলা, টিপাম, অভয়পুৰ, মথুৰাপুৰ আদি ঠাইত বাহৰ পাতি বহু লোকক শৰণ ভজন দি অভগতীয়া লোককো ভকতীয়া কৰি ধৰ্মৰ দোলেৰে কটকটীয়াকৈ বন্ধাৰ কথা কবিচন্দ্ৰ দ্বিজৰ চৰিতত উল্লেখ কৰা আছে। চহৰ ফুৰাৰ জৰিয়তে ভকত বৈষ্ণৱৰ ঐহিক জীৱনৰ সম্বাদ লোৱাৰ উপৰিও শৰণ ভজন আদিৰ জৰিয়তে পাৰিত্ৰিক কল্যাণৰ চিন্তাৰ পৰম্পৰা এইজনা সত্ৰাধিকাৰেই পোনপ্ৰথমে প্ৰৱৰ্তন কৰে। নিৰঞ্জন দেৱে মাথো 14 বছৰেহে সত্ৰৰ অধিকাৰিত্ব দায়িত্ব গ্ৰহণ কৰিছিল। তেৰাৰ শৰীৰ বিষময় পৰিণতি অহাত সত্ৰৰ উত্তৰাধিকাৰী কেশৱদেৱক দায়িত্ব অৰ্পণৰ যোজা চলিলে আৰু মহাৰাজলৈ এই বাৰ্তা প্ৰেৰণ কৰি ইয়াৰ পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰা হ'ল, অৰ্থাৎ সত্ৰৰ ক্ৰম ৰক্ষা কৰা হ'ল। ক'বই লাগিব, নিৰঞ্জন দেৱৰ চৰিত্ৰ স্বভাৱে দেখুৱাই থৈ গ'ল সত্ৰস্থ গোসাঁই ভকতৰ আৰে।
আচৰণ স্বভাৱ আৰু সাধনাৰ কথা। প্ৰতিভামন্ত হৈও কেনেকৈ নিজকে নিষ্কিন ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি তাকেই দেখুৱাই থৈ গ'ল নিৰঞ্জনদেৱে। যিটো সত্ৰৰ মুখ্য ধৰ্ম, যিটো বৈষ্ণৱৰ মূল পৰিচয়, এই ভাৱৰ কথা সংস্কৃতৰ উদ্ধৃতিয়ে তাকেই দেখুৱাই থৈ গৈছে। তৃণাদপি শুনিছেন তৰুৰপি সহিষ্ণুনা অমানীনা মানদেয়ম কীৰ্তনীয়া সদা হৰি। যিজনে এডাল তৃণতকৈও নিজকে সৰু বুলি ভাবিব পাৰে, বিনয়ী স্বভাৱ গ্ৰহণ কৰিব পাৰে, যিজনে গছৰ দৰে সহনশীল অৱস্থা গ্ৰহণ কৰিব পাৰে, যিজনে অমানীজনকো মান দি আত্মতৃপ্তি লাভ কৰিব পাৰে, যিজনে সদায় হৰি কীৰ্তনত ৰত হৈ থাকে, তেওঁৱেই প্ৰকৃত বৈষ্ণৱ। এয়া বিষ্ণুৰ চৰিত্ৰ। আপোনালোকে জানে, খং উঠি ভৃগুমুনিয়ে যেতিয়া বিষ্ণুক বক্ষত পদাঘাত কৰি দিছিল, তেতিয়া বিষ্ণুৰ খং উঠাৰ পৰিৱৰ্তে বিষ্ণুৱে সেই ভৃগুক পাদ্য অৰ্ঘ আচমনিলৈ পূজাহে কৰিছিল। আৰু সেইদিনাখন ভৃগুৱে গোটেই বিশ্বত ঘোষণা কৰিলে, আটাইতকৈ যদি শ্ৰেষ্ঠ নমনশীল দেৱতা আছে সেইজন বিষ্ণু। কাৰণ তেওঁৰ খং উঠাৰ কাৰণে তেওঁ বক্ষত আঘাত কৰা স্বত্তেও তেওঁ ওলোটাই আকৌ তেওঁক পাদ্য অৰ্ঘ আচমনেৰে পূজাহে কৰিছিলে। এওঁতকৈ বিনয়ী, এওঁতকৈ সহনশীল, এওঁতকৈ অমানীজনক মান দি ভাল পোৱা দেৱতা কোন আছে? আৰু সেইদিনাখনেই প্ৰমাণ হৈছে, যি বিষ্ণুৰ চৰিত্ৰ গ্ৰহণ কৰিব তেওঁহে প্ৰকৃত বৈষ্ণৱ হ'ব পাৰিব। কেৱল বিষ্ণুৰ নাম মন্ত্ৰ ক্ষুদিত নামাৱলী গাত ল'লেই, বিষ্ণুৰ নাম মন্ত্ৰ জপ কৰিলেই তেওঁ বৈষ্ণৱ হ'ব নোৱাৰে, যেতিয়ালৈকে তেওঁৰ মন আৰু প্ৰাণৰ মাজত এই বিষ্ণুৰ চৰিত্ৰ প্ৰতিফলন নঘটে। আমি আকৌ কৈছোঁ, যিজন সৰুতকৈও সৰু হ'ব পাৰে, যিজনে অমানীজনকো অমানীজনকো মান দি আত্মতৃপ্তি লাভ কৰিব পাৰে, আৰু যিজনে গছৰ দৰে সহনশীল অৱস্থা হ'ব পাৰে, সেইজন বৈষ্ণৱ। আৰু এয়া হৈছে সত্ৰৰ মৰ্যাগত ধৰ্ম, আৰু সেই কথা নিৰঞ্জনদেৱে দেখুৱাই থৈ গৈছিলে। স্বৰূপাৰ্থত শ্ৰী শ্ৰী নিৰঞ্জনদেৱ আছিল আউনীআটী সত্ৰ পৰিচয়ৰ মূল প্ৰতিভূ। এই সত্ৰৰ সত্ৰস্থসকলৰ যি বিনয়ী স্বভাৱ, ইয়াৰ স্ফুৰণ ঘটে নিৰঞ্জনদেৱৰ পৰা। ভাগৱত বক্তাৰ যি পাৰদৰ্শিতা, এই আৰ্হিও আহে নিৰঞ্জনদেৱৰ পৰা। ভাগৱত বক্তাৰ বুৎপত্তিগত অৰ্থতেই এই সত্ৰত সৃষ্টি হয় বাগীশ পদবী, অৰ্থাৎ বাগ যুগ ইশ। ঈশ্বৰ বাক্য কোৱাৰ যাৰ অধিকাৰ থাকে সেইগৰাকী বাগীশ। উত্তম ৰূপে যি ঈশ্বৰৰ কথা ক'ব জানে, আউনীআটী সত্ৰত সেইগৰাকীয়ে বেদ তথা শ্ৰুতিৰ মত দিয়ে। এফালে ঈশ্বৰৰ কথা অৰ্থাৎ ভাগৱত বক্তাৰূপে, আনফালে শ্ৰুতিৰ মত প্ৰকাশ কৰা গৰাকী বাগীশ, যি নিৰঞ্জনদেৱৰ পৰা মূলতঃ উদ্ভূত। এইজনা সন্তই 1580 শকৰ ফাগুন মাহত বৈকুণ্ঠলৈ গমন কৰে। সেই মহান সন্ত শ্ৰী শ্ৰী নিৰঞ্জনদেৱে সত্ৰত দি থৈ গ'ল গোসাঁই বৈষ্ণৱ মাত্ৰেই প্ৰতিভাৱন্ত, গুণৱন্ত, ধৰ্মত শ্ৰীমন্ত হোৱাৰ আৰ্হি, কিন্তু লগে লগে বিনয়ী জীৱনৰ আৰ্হি। তদুপৰি নিৰঞ্জনদেৱে দেখুৱাই থৈ গ'ল ৰাজ পৃষ্ঠপোষকতাত গঢ় লোৱা সত্ৰৰ বাস্তৱিক পৰিৱেশ। এক কথাত ক'বলৈ গ'লে নিৰঞ্জনদেৱ জনতাৰ কল্যাণৰ উদ্দেশ্যে প্ৰতিষ্ঠা হোৱা সত্ৰ সময় সাপেক্ষ, সমাজ সাপেক্ষ ৰূপে প্ৰতিষ্ঠা কৰাত আধুনিক মনা গোসাঁই, অধুনা প্ৰয়োজনৰ গোসাঁই। কথাখিনি সামৰণি পৰ্যায়লৈ আহিছোঁ। সন্তসকলক স্মৰণ কৰিলে, বৈষ্ণৱসকলক স্মৰণ কৰিলে আমাৰ লাভ হয়। আপোনালোকে আজি সেই লাভৰ ভাগী হৈছে। এষাৰ সংস্কৃতত এইদৰে কথা কোৱা হৈছে, দয়ালু পুৰুষ শ্ৰেষ্ঠ সৰ্বজন উপকাৰক তস্য গুণকীৰ্তনাত কল্যাণমেৱ প্ৰপদ্যতে। যিজন সমাজৰ হিত চিন্তা কৰে, যিজনে কেৱল সমাজৰ
উপকাৰতেই ব্ৰতী হৈ থাকে সেইজন সন্ত পুৰুষ, সেইজনক দয়ালু পুৰুষ ৰূপে সমাজত অভিহিত কৰা হৈছে আৰু সেইজনক সমাজৰ শ্ৰেষ্ঠ খ্যাতিও প্ৰদান কৰা হৈছে। আৰু সঁচা, যি মানুহে পৰোপকাৰী চিন্তাত আবদ্ধ হ'ব সেয়াই হ'ব মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। উদাহৰণ, পৰোপকাৰায় বহন্তি নদ্যঃ, পৰোপকাৰায় দুধন্তি গাৱঃ, পৰোপকাৰায় ফলন্তি বৃক্ষাঃ, পৰোপকাৰায় শৰীৰমেতৎ। নৈখন যদি কুলো কুলো স্বৰেৰে স্ৰোতস্বিনী বেগেৰে বৈ গৈছে, উদ্দেশ্য পৰোপকাৰ। যি স্কিম, যি আঁচনিৰ যোগেদিয়ে পানী মানে উলিওৱা নহওক কিয়, পানীৰ উৎস নৈখন। আৰু সেই নৈখন যে বোৱতী ৰূপত বৈ আছে, কাৰণ সেই পানী খাই প্ৰাণীয়ে প্ৰাণ ধাৰণ কৰে। এইদৰে নৈৰ পৰোপকাৰী চিন্তা তাত পৰিস্ফুট হৈছে। তেনেকৈ লক্ষ্য কৰিব, গাইজনীয়ে লিটাৰে লিটাৰে গাখীৰ দিছে, কিন্তু এটোপা গাখীৰো গাইজনীয়ে নিজে পান কৰা নাই। সেই গাখীৰ খাই মানুহ অমৃতস্য পুত্ৰা এই পৰিচয় দিবলৈ সমৰ্থ হয়। গছজোপাই লোমালোমে পকা পকা ফল দিছে, তাৰ উদ্দেশ্য পৰোপকাৰ। তাতো লক্ষ্য ৰাখিব, গছজোপাই পৰ্যাপ্ত ফল দিয়াৰ পিছতো এটা ফলো নিজে ভক্ষণ কৰা নাই। প্ৰাণীয়ে সেই ফল খাই ক্ষুধাটোৰ প্ৰাণ ৰক্ষা কৰে, ৰস অনুভৱ কৰে। প্ৰকৃতিৰ সমস্ত সৃষ্ট বস্তুৰে সৃষ্টিৰ উদ্দেশ্য যদি পৰোপকাৰ, প্ৰকৃতিৰ কোলাতে ডাঙৰ দীঘল হোৱা মানুহ তাৰ পৰা ব্যতিক্ৰম হৈ থাকিব নোৱাৰে। সেইকাৰণে মানুহকো কোৱা হ'ল পৰোপকাৰায় শৰীৰমেতৎ। এই শৰীৰটো যদি সৃষ্টি হৈছে, ইয়াৰ অন্যতম ধৰ্ম হ'ব পৰোপকাৰ। সন্তসকলে এই পৰোপকাৰী চিন্তাৰ নিদৰ্শন দেখুৱাই থৈ গ'ল। আপোনালোকে জানে কিমান কষ্ট পাইছিলে, কিমান অনাই বনাই ঘূৰি ফুৰিছিলে, কিন্তু এটাই স্বাৰ্থ আছিল, সমাজৰ স্বাৰ্থ। সমাজক যাতে এটা সুন্দৰ পথ দি থৈ যাব পাৰে। আৰু সেয়ে সন্তসকল আমাৰ শিৰৰ মণি। আৰু এই সন্তসকলৰ কথা, দয়ালু পুৰুষসকলৰ কথা, সমাজৰ শ্ৰেষ্ঠ পুৰুষসকলৰ কথা কোনোবাই যদি গুণকীৰ্তন কৰে, তস্য গুণকীৰ্তনাত কল্যাণমেৱ প্ৰপদ্যতে, কল্যাণ সাধিত হ'ব পাৰে। আমি আজি নিশ্চিতভাৱে ক'ব পাৰোঁ, আজি যেতিয়া আমি এই সন্তসকলৰ কথা আলোচনা কৰিছোঁ বা ইয়াৰ আগতেও আলোচনা কৰিছে, আমাৰ নিশ্চিতভাৱে কল্যাণ লাভ হ'বই। আহক আমি আকৌ সেই বৈষ্ণৱ সন্ত গুৰুসকলক স্মৰণ কৰি আমাৰ জীৱনবিলাক ধন্য কৰোঁ। এই আহ্বানেৰে আপোনালোক সকলোলৈকে পুনৰবাৰ আমাৰ শ্ৰদ্ধা আগবঢ়াই, আমাৰ কথাখিনিৰ ত্ৰুটি বিচ্যুতিৰ বাবে মাৰ্জনা বিচাৰি আমাৰ আলোচ্য বিষয়টি ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। নমস্কাৰ।